উদ্দেশ্যে এইবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও বৃহৎ ঘোষণা কৰিছে মহিলাসকলক উদ্যমিতা আঁচনিৰ যি 10,000 টকাকৈ ধন দিয়া হ'ব সেই ধন আচলতে কেতিয়াকৈ মহিলাসকলৰ একাউণ্টত সোমাব বা গছপুলি ৰোপণৰ বাবে এই 10,000 টকা দিয়া হৈছিল নেকি এই কথাও স্পষ্ট কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে এই মুহূৰ্তত বিস্তৃত খবৰ আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিম ৰাজ্যৰ মহিলাসকলক উদ্দেশ্যি পুনৰ মুখ্যমন্ত্ৰীৰ মন্তব্য মুখ্যমন্ত্ৰীয়ে বৃহৎ ঘোষণা কৰিছে আজিৰ দিনটোত মহিলাসকলে কেতিয়া লাভ কৰিব চৰকাৰৰ 10,000 টকাকৈ ধন চৰকাৰৰ তৰফৰ পৰা মহিলাসকলক দিয়া 10,000 টকা কেতিয়াকৈ সোমাব একাউণ্টত মুখ্যমন্ত্ৰীয়ে যি কথা কয় কেতিয়াও একো কথা এনেই নকয় বুলি কৈছে গছপুলি ৰোপণৰ কাৰণে অসম চৰকাৰে মহিলাসকলক ধন দিয়া নাই গছপুলিডাল ডাঙৰ হোৱাৰ পিছত সেই পৰিয়ালটোৰে উপকৃত হ'ব মহিলা উদ্যমিতা আঁচনিৰ ধনক লৈ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই আঁচনিৰ ধনখিনি ভালদৰে খটুৱালে আকৌ আনিম নতুন নতুন বৃহৎ আঁচনি এই আঁচনিৰ ধন পাবলৈ হ'লে তিনিদিনীয়া এটা প্ৰশিক্ষণৰ পিছতহে ৰাজহুৱা সভাপতি দিয়া হ'ব এই ধন আমি জনাই আছো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰ মন্তব্য কৰিছে ৰাজ্যৰ মহিলাসকলক উদ্দেশ্যি যিহেতু এটাৰ পিছত এটাকৈ অভিলেখী আঁচনি ৰূপায়ণ কৰি ৰাজ্যৰ মহিলাসকলক উপকৃত কৰা হৈছে স্বাৱলম্বী কৰি তুলিবলৈ নিজাকৈ কিবা এটা কৰাৰ যি কৰিবলৈ আচলতে যি সাহস যি সহায় কৰিছে অসম চৰকাৰৰ তৰফৰ পৰা আত্মসহায়ক গোটৰ মহিলাসকলেই হওক বা তেওঁলোকে নিজাকৈ কিবা এটা কৰাৰ ক্ষেত্ৰতে হওক এই 10,000 টকা দিয়া হ'ব কিন্তু কেতিয়া দিয়া হ'ব বা কেতিয়া লাভ কৰিব চৰকাৰে এই 10,000 টকা মহিলাসকলে তাক লৈ আজিৰ দিনটোত বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে বিভিন্ন আঁচনি ৰূপায়ণ কৰিছে এটাৰ পিছত এটাকৈ আঁচনি ৰূপায়ণ কৰাৰ ভিতৰত এয়া মহিলাসকলৰ বাবে যি উদ্যমিতা মহিলা উদ্যমিতা আঁচনি আৰু এই আঁচনিৰ 10,000 টকা লাভ কৰাৰ পিছত নতুন নতুন আকৌ আঁচনি দিয়া হ'ব আৰু এই 10,000 টকা যদি সঠিক কামত মহিলাসকলে ব্যৱহাৰ কৰে তেনেহলে আৰু অধিক ধন লাভ কৰিব ইয়াৰ সমান্তৰাল গৈ বেংকৰ সৈতেও এটা সুসম্পৰ্ক হৈ থাকিব বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে মন্তব্য কৰিছে আমাৰ হাতত মন্তব্য আছে কি কৈছিল মুখ্যমন্ত্ৰী গৰাকীয়ে শুনো আহক আমাৰ মহিলাসকলে মাজে মাজে চিন্তা কৰে যে মুখ্যমন্ত্ৰীয়েটো আত্মসহায়ক গোটত 10,000 টকা দিম বুলি কৈছিল এতিয়ালৈকে টকাটো অহা নাই হেতু চিন্তা কৰে নে নকৰে হেতু মাজে মাজে চিন্তা আহি থাকে হয় নে নহয় এতিয়া আপোনালোকে মনত কৰক যে মই যি কৈছো আজিলৈকে কেতিয়াবা কোনবা কথা এনে কৈছো নেকি যি কৈছো হৈছে নে নাই এতিয়া আমাৰ এই আঁচনিটোৰ নাম হ'ল মহিলা উদ্যমিতা আঁচনি কিছুমানে কয় গছ লগাবৰ কাৰণে পইচা দিছে আমি গছ লগোৱাৰ কাৰণে পইচা দিয়া নাই এইটো ভুল ধাৰণা নলব কাৰণ গছডাল লাগিলে ডাঙৰ হ'লে গছডাল আপোনালোকে মোৰ ঘৰত কাটি নিদিয়ে গছডাল আপোনালোকৰ ঘৰতে থাকিব না কাটি পেলাই মোক দিব মুক্তো নিদিয়ে গতিকে এই গছডাল যদি চেগুন গছ ৰৈছে ডাঙৰ হ'লে তাৰ যি উপাৰ্জন হ'ব সেইটো আপোনালোকে পাব আৰু আপোনালোকক গছডাল ৰুবৰ কাৰণে মই উৎসাহ দিয়াৰ কাৰণে মোক উল্টাই আপোনালোকে পিঠা তিঠা খুৱাবহে লাগে হয়নে নহয় এতিয়া মেইন কথাটো হ'ল যে আমি টকাটো কেতিয়া পাম এই কেইদিন আমি ধুনিয়া কৰি ভেৰিফিকেশ্যন বিলাক কৰি আছো 28 তাৰিখৰ ভিতৰত আমাৰ ভেৰিফিকেশ্যন বিলাক কমপ্লিট হৈ যাব ভেৰিফিকেশ্যন কমপ্লিট হোৱাৰ পিছত আমি মহিলাসকল যিসকল ইয়াৰ নিৰ্বাচিত হ'ল তেওঁলোকৰ আমি তালিকাখন দিম তালিকাখন দিয়াৰ পিছত আপোনালোকক আমি 3 দিনৰ ট্ৰেইনিং দিম কিয় ট্ৰেইনিং দিম এই কথাটো বুজি লওক 10,000 টকাটো শেষ নহয় 10,000 টকাটো আৰম্ভণি আমাৰ উদ্দেশ্য হ'ল যে এই 10,000 টকাটো ভাল কৰি যদি আপোনালোকে খৰচ কৰে পিছত আমি আপোনালোকক আৰু নতুন নতুন আঁচনি আৰু বেংকৰ লগত আপোনালোকক আমি সম্পৰ্ক কৰি দিম যাতে মোটামুটি 2-2.5 বছৰৰ ভিতৰত চৰকাৰৰ পৰা আপোনালোকে আৰু বেংকৰ পৰা মিলি 1 লাখ টকা কৰি আপোনালোকে পাব পাৰে কিন্তু যদি কোনোবাই 10,000 টকা পালে আৰু গিৰিয়াকে টকাটো লৈ গ'ল তেতিয়া ইটোটো আৰু আগনাবাঢ়িব সেই কাৰণে এটা 3 দিনৰ ট্ৰেইনিং কৰি টকাটো আমাৰ আঁচনিখন কি কেনেকৈ আগবাঢ়িব লাগিব আমি বুজাই দিম আৰু তাৰ পিছত এনেকৈ মিটিং পাতি আপোনালোকক মই আহি টকাটো দি দিম টকাটো তো 100% পাবই
খালি অকণমান অপেক্ষা কৰক, অপেক্ষাৰ ফলটো মিঠা হয়, হয় না নহয়? আৰু মহিলাসকলে নিজে গম পায়, আমি আপোনালোকে যেতিয়া আমাক জন্ম দিছিল, এদিনতে জন্ম দিছিল নে 10 মাহ 10 দিন পেটত ৰাখি জন্ম দিছিলে, নে এদিনতে জন্ম দিছিলে? অকণমান ধৈৰ্য সকলোতে লাগে, সৃষ্টিটো জন্ম লাগে আৰু পালনতো ধৈৰ্য লাগে, হয় না নহয়? গতিকে আপোনালোকৰ এই কামটো চলি আছে, একেবাৰে টেনচন নলব। 10,000 টকা আপোনালোকে 100% পাবই, কিন্তু 10,000তকৈ আৰু কেনেকে বেছি পায় মই সেইটোহে চিন্তা কৰি আছো, যাতে আগত গৈ আমি আৰু বেছিকৈ আপোনালোকক সহায় কৰিব পাৰো।